আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে 2026 চনৰ 10 জুলাই তাৰিখে অসমত হৈ যোৱা অসম কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে 10 জুলাইত হৈ যোৱা অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কি আছিল। গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত 1 নম্বৰ সিদ্ধান্ত হ'ল ইয়াত আপোনালোকে চাব পাৰিছে 1 নম্বৰ সিদ্ধান্তৰ ভিতৰত তেজপুৰত সংযোগ ব্যৱস্থাৰ অধিক সুদৃঢ়কৰণ, মিছন 4 লাইনযুক্ত উৰণ সেতু নিৰ্মাণৰ বাবে 474.25 কোটি টকাৰ প্ৰশাসনিক অনুমোদন পুনৰ বৈধতা প্ৰদানত অনুমোদন। দ্বিতীয় নম্বৰ সিদ্ধান্তৰ ভিতৰত ইয়াতে থাকিব উচ্চ শিক্ষাক অধিক শক্তিশালীকৰণ, অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ ASACCৰ পুনৰ গঠনত অনুমোদন। অসম কেবিনেট সিদ্ধান্তত 3 নম্বৰ সিদ্ধান্ত হৈছে শৈক্ষিক মানৱ সম্পদক অধিক শক্তিশালীকৰণ, অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাধিকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত কেবিনেটত সিদ্ধান্ত। 4 নম্বৰ সিদ্ধান্তৰ ভিতৰত ইয়াতে থাকিব অধিক সুশৃংখলিত ভূমি অধিকাৰৰ ব্যৱস্থা। ইয়াত আপোনালোকে চাব পাৰিছে চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন ব্যক্তিৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰণ কৰিবলৈ অসম ভূমি নীতি 2019ত সংশোধন আনিবলৈ কেবিনেটত অনুমোদন। সংশোধনী অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত কেৱল সেইসকল লোককে ভূমিহীন ব্যক্তি হিচাপে গণ্য কৰা হ'ব যিসকলৰ পৰিয়াল অন্ততঃ 3টা প্ৰজন্ম ধৰি অসমত বাস কৰি আহিছে। এইকেইটা আছিল অসমত অনুষ্ঠিত হোৱা অসম কেবিনেট সিদ্ধান্তত আপোনালোকে চাব পাৰিছে। ইয়াতে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে চাব পাৰিব যে 2026 চনৰ 10 জুলাইত হৈ যোৱা অসম কেবিনেট সিদ্ধান্তত গুৰুত্বপূৰ্ণ এইকেইটা সিদ্ধান্ত আছিল। ভিডিঅ'টো যদি আপোনালোকৰ কাছে ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।